এটা বিগ ব্ৰেকিং নিউজ বিজেপি নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে অৰুণোদয় আঁচনি ৰেচন কাৰ্ড বা চাকৰি দিয়াৰ নামত ধন আত্মসাতৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি এনেদৰে এতিয়া শ সংখ্যালঘু মুছলমান মহিলাই प्रतिबादी कार्यसूची रूपायन करिছে বিজেপি নেতাৰ বাসগৃহ ঘেৰাও কাৰ্যসূচী रूपायन কৰা দেখিবলৈ পোৱা গৈছে বিজেপি নেতাৰ সামগুৰিত এনেদৰে এতিয়া উত্তপ্ত পৰিবেশে বিৰাজ কৰিছে শতাধিক সংখ্যালঘু মহিলাই এনেদৰে प्रतिबादी কাৰ্যসূচী रूपायन কৰিছে বিজেপি নেতাক বিচাৰি ঘৰ ঘেৰাও কাৰ্যসূচী रूपायन কৰা পৰিলক্ষিত হৈছে আমি সবিস্তাৰিত খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত ডাঙৰ খবৰ যে সামগুৰিত বিজেপি নেতাৰ ঘৰ ঘেৰাও কাৰ্যসূচী সামগুৰিত শতাধিক মহিলাই ঘেৰাও কৰিলে বিজেপি নেতাৰ বাসগৃহ 7 শতাধিক মহিলা আৰু যুৱকক প্ৰবঞ্চনা কৰাৰ অভিযোগ বিজেপি নেতাৰ বিৰুদ্ধে সামগুৰি বাজিয়াগাঁও মণ্ডল বিজেপিৰ প্ৰাক্তন সভাপতিৰ ঘৰত উত্তপ্ত পৰিবেশ বিজেপি নেতা প্ৰাঞ্জত বৰাৰ হিঙিয়াস্থিত বাসগৃহত এই পৰিবেশ শতাধিক সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ লোকে টেম্পুৰে আখিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে অৰুণোদয় ৰেচন কাৰ্ডৰ নামৰ প্ৰবঞ্চনাৰ অভিযোগ অৰুণোদয় আঁচনি পত্ৰৰ বাবে 1000 পৰা 1500 টকালৈকে লোৱাৰ অভিযোগ নিবনুৱা যুৱকৰ পৰা 10000 টকাকৈ লোৱাৰ অভিযোগ ভুক্তভোগীৰ মুঠ 18,50,000 টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ বিজেপি নেতাৰ বিৰুদ্ধে প্ৰাঞ্জিত বৰাৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি এতিয়া শতাধিক মহিলাই ঘেৰাও কৰিছে বিজেপি নেতাৰ বাসগৃহ বিজেপি নেতা প্ৰাঞ্জিত বৰাক বিচাৰি এনেদৰে ঘৰ ঘেৰাও কাৰ্যসূচী ৰূপায়ন কৰিছে সামগুৰি বজিয়াগাঁও মণ্ডলৰ বিজেপিৰ প্ৰাক্তন সভাপতি প্ৰাঞ্জিত বৰাৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ শতাধিক সংখ্যালঘু সম্প্ৰদায়ৰ লোকে বা মুছলমান মহিলাই টেম্পুৰে আহি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে অৰুণোদয় আঁচনি ৰেচন কাৰ্ডৰ নামত প্ৰবঞ্চনাৰ গুৰুতৰ অভিযোগ আৰু অৰুণোদয় আঁচনি পত্ৰৰ বাবে 1000 পৰা 1500 টকা লোৱাৰ গুৰুতৰ অভিযোগ আৰু সমান্তৰালকৈ নিবনুৱা যুৱক যুৱতীক চাকৰি দিয়াৰ বাবদ 10000 টকা লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এই মুহূৰ্তত কিছু দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম আৰু মহিলাসকলে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে আমি সেই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিম আমি দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম এই মুহূৰ্তত এনেদৰে এতিয়া একাংশ মহিলাই শতাধিক মহিলাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে বিজেপি নেতাৰ বাসগৃহ ঘেৰাও কাৰ্যসূচী ৰূপায়ন কৰিছে প্ৰাঞ্জিত বৰাৰ বাসগৃহত এনেদৰে উপস্থিত হৈ प्रतिबादी कार्यसूची रूपायन करिছে घर घेराव कार्यसूची रूपायन करिছে न्याय বিচাৰি এই সকল মহিলাই মুছলমান সম্প্ৰদায়ৰ লোকৰ মহিলাই प्रतिबादी कार्यसूची रूपायन करिছে আমি উইথ এম্বিয়েন্স এই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো दुखिया आणि गोया काय करायचं याची लाईट पडली आपण कुठे गेली ते सीसी कॅमेरा लागायला दिसते मोबाईल আৰু এই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছে এনেদৰে একাংশ মহিলাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে বিজেপি নেতাৰ বাসগৃহত আহি ঘৰ ঘেৰাও কাৰ্যসূচী ৰূপায়ন কৰিছে ঘৰত আহি উপস্থিত হৈ এনেদৰে সেই প্ৰবঞ্চনাৰ অভিযোগ উত্থাপন কৰিছে অৰ্থাৎ 18,50,000 টকা লৈ গৈছে আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিজেপি নেতাৰ বিৰুদ্ধে আৰু এই মুহূৰ্তত মন্তব্য আছে ভুক্তভোগী যুৱকসকলে বা লোকসকলে কি মন্তব্য কৰিছে এইগৰাকী বিজেপি নেতাৰ বিৰুদ্ধে আমি সেই মন্তব্য শুনোৱাৰ চেষ্টা কৰিম আমি আহিছো প্ৰাঞ্জিত বৰাৰ ঘৰত আহিছো আমি গোটেই ৰাইজ গোটেই মানুহ আহিছো প্ৰাঞ্জিত বৰা বাজিয়াগাঁও মণ্ডল প্ৰেচিডেণ্ট আছিলে আমি এইজনে আমাৰ পৰা মানে হেৰি ৰেচন কাৰ্ডৰ নামত পইচা লৈছে আৰু গৰু লাইসেন্সৰ নামতো পইচা লৈছে 1,15,000 টকা লৈছে হয় আৰু লৈছে হেৰি আপোনাৰ ৰেচন কাৰ্ডৰ নামতো পইচা লৈছে অৰুণোদয় দিব বুলি অৰুণোদয়ৰ নামত পইচা লৈছে গতিকে বিভিন্ন আঁচনি বিলাক টকা নিবনুৱা যুৱক যুৱতী স্কিমৰ নামৰ আঁচনিৰ বাবদতো পইচা লৈছে গতিকে সেইকাৰণে আহি পেলাই আমি আজি প্ৰাঞ্জিত বৰাৰ ঘৰখন আমি ৰাইজ লৈ আহি পেলাই ঘেৰাও কৰিছো গতিকে সি এতিয়া ঘৰত নাই ঘৰৰ পিছফালেদি সি পলাই গ'লগে গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জনাই আছো যে আমি যেটো ন্যায় বিচাৰি আহিছো গতিকে আমাৰ এখিনি যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে তদন্ত কৰি যাতে এটো প্ৰাঞ্জিত বৰাৰ লগত জড়িত আছে পবিত্ৰ ওজা প্ৰাঞ্জিত বৰা নৱজিত তামলী আৰু হেৰি অনিল শইকীয়া কলিয়াবৰ জিলা সভাপতি আছিলে বিজেপি এটো প্ৰাঞ্জিত বৰা লৈছিলে অনিল শইকীয়া লৈছে অৰুণোদয় দিব বুলি অৰুণোদয়ৰ কাৰণে পইচা লৈছে
এইটো আপোনাৰ মুঠ সিহঁতে চব মিলি পেলাই 18,50,000 টকা লৈছে চাৰিজনে মিলি অনিল শইকীয়া প্ৰাণজিৎ বৰা নৱজিৎ তামুলী পবিত্ৰ ওজা আৰু পবিত্ৰ ওজা এইটো অনিল শইকীয়াৰ মানে লগৰেই মানে সি হেৰি যুৱ মৰ্চাৰ প্ৰেচিডেণ্ট আছিলে আমি আহিছো প্ৰাণজিৎ বৰাৰ ঘৰত আহিছো আমি গোটেই ৰাইজ গোটেই মানুহ আহিছো প্ৰাণজিৎ বৰা বাজিয়া গাঁও মণ্ডল প্ৰেচিডেণ্ট আছিলে আমি এইজনে আমাৰ পৰা মানে হেৰি ৰেচন কাৰ্ডৰ নামত পইচা লৈছে আৰু গৰু লাইচেন্সৰ নামতো পইচা লৈছে 1,15,000 টকা লৈছে হয় আৰু লৈছে হেৰি আপোনাৰ ৰেচন কাৰ্ডৰ নামতো পইচা লৈছে অৰুণোদয় দিব বুলি অৰুণোদয়ৰ নামত পইচা লৈছে গতিকে বিভিন্ন আঁচনি বিলাক টকা নিবনুৱা যুৱক যুৱতী স্কিমৰ নামৰ আঁচনিৰ বাবদতো পইচা লৈছে গতিকে সেইকাৰণে আহি পেলাই আমি আজি প্ৰাণজিৎ বৰাৰ ঘৰখন আমি ৰাইজ লৈ আহি পেলাই গ্ৰাহক কৰিছো গতিকে সি এতিয়া ঘৰত নাই ঘৰৰ পিছফাল দি সি পলাই গ'লগে গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জনাই আছো যে আমি যেটো ন্যায় বিচাৰি আহিছো গতিকে আমাৰ এইখিনি যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে তদন্ত কৰি যাতে এইটো প্ৰাণজিৎ বৰাৰ লগত জড়িত আছে পবিত্ৰ ওজা প্ৰাণজিৎ বৰা নৱজিৎ তামুলী আৰু হেৰি অনিল শইকীয়া কলিয়াবৰ জিলা সভাপতি আছিলে বিজেপি এইটো প্ৰাণজিৎ বৰা লৈছিলে অনিল শইকীয়া লৈছে অৰুণোদয় দিব বুলি অৰুণোদয়ৰ কাৰণে পইচা লৈছে এইটো আপোনাৰ মুঠ সিহঁতে চব মিলি পেলাই 18,50,000 টকা লৈছে চাৰিজনে মিলি আৰু এনেদৰে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এতিয়া বিজেপি নেতাৰ বিৰুদ্ধে প্ৰাণজিৎ বৰাৰ লগতে কেইবাগৰাকীও আন নেতা জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মোৰ 18,50,000 টকা বা ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এইগৰাকী বিজেপি নেতাৰ বিৰুদ্ধে অৰুণোদয় আঁচনি ৰেচন কাৰ্ড লগতে গৰু সৰবৰাহ কৰা অনুজ্ঞা পত্ৰৰ নামত এনেদৰে লাখে লাখে টকা চাকৰি দিয়াৰ নামতো লাখে লাখে টকা লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু তাৰ পিছতে একাংশ মহিলা আহি মহিলা আহি প্ৰাণজিৎ বৰাৰ বাসগৃহ ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে আৰু তাৰ পিছতে পিছ দুৱাৰেদি পলায়ন কৰিছে সেই মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে অৰ্থাৎ মহিলা অহা দেখিয়ে পলায়ন কৰিছে বিজেপি নেতাই পিছ দুৱাৰেদি পলায়ন কৰিছে এইগৰাকী প্ৰাণজিৎ বৰা এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু সামগ্ৰীত উত্তপ্ত পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে এনেদৰে বিজেপি নেতাক বিচাৰি আহি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে একাংশ মুছলমান সম্প্ৰদায়ৰ লোকৰ মহিলাই যেহেতু প্ৰবঞ্চনাৰ বলি হৈছে প্ৰবঞ্চক বিজেপি নেতা দালাল ৰূপী বিজেপি নেতা প্ৰাণজিৎ বৰাক বিচাৰি আহিছিল এইসকল মহিলাই লাখে লাখে টকা ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু তাৰ পিছতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ঘৰত আহি ন্যায় বিচাৰিছে আৰু তাৰ পিছত মহিলাসকল উপস্থিত হোৱাৰ উমান পায় পিছ দুৱাৰেদি পলায়ন কৰিছে বুলি উল্লেখ কৰিছে প্ৰাণজিৎ বৰা আৰু প্ৰাণজিৎ বৰাৰ সৈতে কেইবাগৰাকীও আন ব্যক্তি বা লোক উপস্থিত জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এইসকল লোকে গৰু সৰবৰাহ অনুজ্ঞা পত্ৰ প্ৰদানৰ নামত অৰুণোদয় আঁচনি ৰেচন কাৰ্ড মডেল অংগনবাদী কেন্দ্ৰ নিবনুৱাসকলৰ বাবে দিয়া আঁচনিকে ধৰি বিভিন্ন চৰকাৰী আঁচনিৰ নামত অনিল শইকীয়া প্ৰাণজিৎ বৰা অনিল শইকীয়াৰ ঘনিষ্ঠ বাস্তৱ শইকীয়া পবিত্ৰ ওজা আৰু অনিল শইকীয়াৰ বাহন চালক নৱজিৎ তামুলীয়ে 18,50,000 টকা আত্মসাৎ কৰাৰ অভিযোগ তুলি ধিং নগাঁও বৰদোৱা আৰু ৰূপসী সমষ্টিৰ শতাধিক সংখ্যালঘু সম্প্ৰদায়ৰ লোকে দলে বলে টেম্পুৰে আহি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ঘৰ ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিছে মডেল অংগনবাদী কেন্দ্ৰৰ বাবে মন্ত্ৰী পৰিমল শুক্লবৈদ্যক দিবলৈ লৈছিল লাখ টকা আৰু অৰুণোদয় আঁচনিৰ পত্ৰৰ বাবে 1,000 পৰা 1,500 টকা আৰু নিবনুৱা যুৱকৰ বাবে 2 লাখ টকাৰ আঁচনিৰ বাবে প্ৰতিজন লোকৰ পৰা 10,000 টকা লোৱাৰ অভিযোগ এতিয়া ভুক্তভোগী জনতাৰ আৰু তাৰ পিছতে এতিয়া এইগৰাকী বিজেপি নেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে বিজেপিক আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিশেষ আহ্বান জনাইছে এইসকল ভুক্তভোগী লোকে যেহেতু সংখ্যালঘু লোকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে মহিলা আহি ঘৰ ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিছে 18,50,000 টকা ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ আৰু তাৰ পিছতেই এইসকল লোক অহা দেখি পলায়ন কৰিছে পিছ দুৱাৰেদি পলায়ন কৰিছে বিজেপি নেতাগৰাকী এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এইসকল ভুক্তভোগী লোকে পুনৰবাৰ আমি এমবিএছ দেখুৱাম তাৰ পিছত মন্তব্য শুনোৱাৰ চেষ্টা কৰিম হুচকে দুটিয়া আমি বই খাই পেলাইছে ইয়াকে
আপুনি কোথাকে দিছে সিসি ক্যামেরা লাগাই দিছে মোবাইল ধরো জবাব করে তোমার তো পড়ে সব কথা শুনবা কথা কেন ভালো লাগে মানুষ এসে দেয়া লাগিছে কোথায় কানিলে তো আপনি কব আপনি লাগাই নাকি 10000 কোটি টাকা নিছে দুখিয়া আমি বই আমার খাই পেলাইছে আপনি কোথাকে দিছে সিসি ক্যামেরা লাগাই দিছে মোবাইল ধরো জবাব করে তোমার তো পড়ে সব কথা শুনবা আমি আহিছো প্ৰাণজিৎ বৰাৰ ঘৰত আহিছো আমি গোটেই ৰাইজ গোটেই মানুহ আহিছো প্ৰাণজিৎ বৰা বাজিয়া গাঁও মণ্ডল প্ৰেচিডেন্ট আছিলে আমি এইজনে আমাৰ পৰা মানে হেৰি ৰেচন কাৰ্ডৰ নামত পইচা লৈছে আৰু গৰু লাইসেন্সৰ নামতো পইচা লৈছে 1,15,000 টকা লৈছে হয় আৰু লৈছে হেৰি আপোনাৰ ৰেচন কাৰ্ডৰ নামতো পইচা লৈছে অৰুণোদয় দিব বুলি অৰুণোদয়ৰ নামত পইচা লৈছে গতিকে বিভিন্ন আঁচনি বিলাক টকা নিবনুৱা যুৱক যুৱতী স্কিমৰ নামৰ আঁচনিৰ বাবদতো পইচা লৈছে গতিকে সেইকাৰণে আহি পেলাই আমি আজি প্ৰাণজিৎ বৰাৰ ঘৰখন মই আমি ৰাইজ লৈ আহি পেলাই গ্ৰাহক কৰিছো গতিকে সি এতিয়া ঘৰত নাই ঘৰৰ পিছফালেদি সি পলাই গ'লগে গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জনাই আছো যে আমি যেটো ন্যায় বিচাৰি আহিছো গতিকে আমাৰ এইখিনি যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে তদন্ত কৰি যাতে এইটো প্ৰাণজিৎ বৰাৰ লগত জড়িত আছে পবিত্ৰ ওজা প্ৰাণজিৎ বৰা নৱজিৎ তামলী আৰু হেৰি অনিল শইকীয়া কলিয়াবৰ জিলা সভাপতি আছিলে বিজেপি এইটো প্ৰাণজিৎ বৰা লৈছিলে অনিল শইকীয়া লৈছে অৰুণোদয় দিব বুলি অৰুণোদয়ৰ কাৰণে পইচা লৈছে এইটো আপোনাৰ মুঠ সিহঁতে সব মিলি পেলাই 18,50,000 টকা লৈছে চাৰিজনে মিলি অনিল শইকীয়া প্ৰাণজিৎ বৰা নৱজিৎ তামলী পবিত্ৰ ওজা আৰু পবিত্ৰ ওজা এইটো অনিল শইকীয়াৰ মানে লগৰেই মানে সি হেৰি যুৱ মৰ্চাৰ প্ৰেচিডেন্ট আছিলে আমি আহিছো প্ৰাণজিৎ বৰাৰ ঘৰত আহিছো আমি গোটেই ৰাইজ গোটেই মানুহ আহিছো প্ৰাণজিৎ বৰা বাজিয়া গাঁও মণ্ডল প্ৰেচিডেন্ট আছিলে আমি এইজনে আমাৰ পৰা মানে হেৰি ৰেচন কাৰ্ডৰ নামত পইচা লৈছে আৰু গৰু লাইসেন্সৰ নামতো পইচা লৈছে 1,15,000 টকা লৈছে হয় আৰু লৈছে হেৰি আপোনাৰ ৰেচন কাৰ্ডৰ নামতো পইচা লৈছে অৰুণোদয় দিব বুলি অৰুণোদয়ৰ নামত পইচা লৈছে গতিকে বিভিন্ন আঁচনি বিলাক টকা নিবনুৱা যুৱক যুৱতী স্কিমৰ নামৰ আঁচনিৰ বাবদতো পইচা লৈছে গতিকে সেইকাৰণে আহি পেলাই আমি আজি প্ৰাণজিৎ বৰাৰ ঘৰখন মই আমি ৰাইজ লৈ আহি পেলাই গ্ৰাহক কৰিছো গতিকে সি এতিয়া ঘৰত নাই ঘৰৰ পিছফালেদি সি পলাই গ'লগে গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জনাই আছো যে আমি যেটো ন্যায় বিচাৰি আহিছো গতিকে আমাৰ এইখিনি যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে তদন্ত কৰি যাতে এইটো প্ৰাণজিৎ বৰাৰ লগত জড়িত আছে পবিত্ৰ ওজা প্ৰাণজিৎ বৰা নৱজিৎ তামলী আৰু হেৰি অনিল শইকীয়া কলিয়াবৰ জিলা সভাপতি আছিলে বিজেপি এইটো প্ৰাণজিৎ বৰা লৈছিলে অনিল শইকীয়া লৈছে অৰুণোদয় দিব বুলি অৰুণোদয়ৰ কাৰণে পইচা লৈছে এইটো আপোনাৰ মুঠ সিহঁতে সব মিলি পেলাই 18,50,000 টকা লৈছে চাৰিজনে মিলি অনিল শইকীয়া প্ৰাণজিৎ বৰা নৱজিৎ তামলী পবিত্ৰ ওজা আৰু পবিত্ৰ ওজা এইটো অনিল শইকীয়াৰ মানে লগৰেই মানে সি হেৰি যুৱ মৰ্চাৰ প্ৰেচিডেন্ট আছিলে আমি